10 দিন ফ্ৰিজৰ ভিতৰত মহালক্ষ্মীৰ মৃতদেহ কোনে হত্যা কৰিলে মহালক্ষ্মীক 29 বছৰীয়া যুৱতীৰ লগত নৃশংস ঘটনা শ্ৰদ্ধা ৱাকাৰৰ ঘটনাৰ দৰেই অনুৰূপ ঘটনা এইবাৰ বেংগালুৰুত শ্বপিং মলত কৰ্মৰত আছিল 29 বছৰীয়া মহালক্ষ্মী দাস ফ্ৰিজৰ ভিতৰৰ পৰা ওলাল মৃতদেহৰ কেইবাটাও টুকুৰা ভয়াবহ সেই দৃশ্য দেখি বিকট চিঞৰ মাতৃ আৰু ভগ্নীৰ প্ৰায় 5 মাহ পূৰ্বে বেংগালুৰুত ভাড়া লৈ আছিল অকলে মহালক্ষ্মী অকমানি সন্তান আৰু স্বামীক এৰি পৃথকে থাকিবলৈ লৈছিল মহালক্ষ্মীয়ে শ্বপিং মলত কাম কৰি জীৱন নিৰ্বাহ কৰিছিল যুৱতীগৰাকীয়ে কিন্তু কোনে হত্যা কৰিলে মহালক্ষ্মী দাসক স্বামীৰ সন্দেহ অশ্ৰফ নামৰ এজন যুৱকৰ ওপৰত অশ্ৰফ এজন নাপিত যাৰ লগত মহালক্ষ্মীৰ আছিল প্ৰেমৰ সম্পৰ্ক আৰু যাৰ বাবে স্বামী আৰু সন্তানক এৰি মহালক্ষ্মীয়ে অকলে থকাৰ সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তই যেন কাল হ'ল মহালক্ষ্মীয়ে থকা ভাড়াঘৰটোৰ মালিক আৰু স্থানীয় কেইবাদিনো দুৰ্গন্ধ পাই আছিল দিনে দিনে বাঢ়ি গৈ আছিল গোন্ধ মহালক্ষ্মীক কল কৰাৰ চেষ্টা কৰিছিল যদিও ফোন সুইচ অফ আছিল ঘৰৰ মালিকে খবৰ দিয়ে মহালক্ষ্মীৰ মাতৃক আহিল মাতৃ আৰু ভগ্নী খুলিলে কোঠাৰ দুৱাৰ আৰু ফ্ৰিজৰ পৰা ওলাই অহা পৰুৱাৰ দীঘলীয়া শাৰী দেখি সন্দেহ হোৱাত ফ্ৰিজৰ দুৱাৰ খুলি এটা প্ৰচণ্ড চিঞৰ মাৰে কিয়নো ফ্ৰিজটোৰ ভিতৰত আছিল মহালক্ষ্মীৰ মৃতদেহ সেই দৃশ্য আছিল অবিশ্বাস্য আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চলাইছে তদন্ত মহালক্ষ্মীৰ স্বামীৰ সন্দেহৰ ভিত্তিত মহালক্ষ্মীৰ প্ৰেমিক আশ্ৰাফক ট্ৰেচ কৰা হৈছে পশ্চিম বংগৰ পৰা ওলাই পৰিব প্ৰকৃত সত্য কিয় আশ্ৰাফে হত্যা কৰিলে মহালক্ষ্মীক নিউজ ডেস্ক টাইম 8